ইমান দিন আমি কি কৈ আছিলোঁ যে USTMৰ মালিক শিক্ষাবিদ হয় Now a report has come from DC Karimganj যে তেওঁ OBCৰ certificate লৈছিলে falsely and then his certificate was cancelled by DC Karimganj এটা false OBCৰ certificate লোৱা মানুহজন শিক্ষাবিদ হ'ব পাৰে নেকি So মই details মই নকওঁ but Kiran community member হয় বুলি he took a OBC certificate then people instituted complaint against him and then DC Karimganj after hearing everybody cancelled the OBC caste certificate issued to that gentleman etu লৈ লব অলপ সলপ মোৰ অফিচৰ পৰা নবক মই কৈ দিম গুটে অৰ্ডাৰটো দি দিব যে এজন যি মানুহে নিয়মতে OBC জালি সাৰ্টিফিকেট লোৱাৰ পিছত নেক্সট লাইনটো হ'ব লাগিছিল ক্ৰিমিনাল কেছ that FIR was not done now we are going to file the FIR কিন্তু এইটো এটা ইন্টাৰেষ্টিং যিবিলাক মানুহে ইমান দিনে সাৰ্টিফিকেট দি আছিল যে ইমান ডাঙৰ শিক্ষাবিদ এডুকেশনালিষ্ট এতিয়া উলাইছে যে OBCৰ false certificate লৈছিল and then his certificate was cancelled by the DC এ cancel কৰিলে কিন্তু FIR খন ফাইল নকৰিলে নিয়মতে false certificate ললে তে FIR হ'ব লাগে এতিয়া মই DC কৈছো যে ফাইল এন FIR গটিকে ইমান যিবিলাক মানুহে মোক এটেক কৰি আছে নহয় তেওঁলোকে একচুয়ালি নিজকে নিজে এটেক কৰি আছে গম নোপোৱাকৈ নিজৰ জাতিটোক এটেক কৰি আছে অসমৰ ভৱিষ্যতটোক আক্ৰমণ কৰি আছে ক'ব নোৱাৰাকৈ